Hello students, we have completed chapter 2, that is units and measurement. Now we are to start chapter 3, that is motion in a straight line of class 11 physics. So before starting the third chapter, we have to know some new languages of physics, that means some new mathematics. This time we will be introduced to something very new. আমি এতিয়া কি শিকিম একেবাৰে নতুন মেথছৰ এটা কনসেপ্ট আমি অকমান শিকিম যাক ক্যালকুলাস বুলি কোৱা হয় তো ক্যালকুলাস তোমালোকে আগতে কেতিয়াও পোৱা নাছিলা so this is the first time probably you are getting this word calculus তো এতিয়া যেনেকৈ আমাৰ পেন্ডেমিক চলি আছে তো অকমান মই ব্যাকগ্ৰাউণ্ড কৈ লৈছো ক্যালকুলাসৰ এতিয়া যেনেকৈ আমাৰ গোটেই বিশ্বতে কি চলি আছে করোনা ভাইৰাছৰ যেটো ত্ৰাস চলি আছে মানুহবিলাক আমি সব স্কুল কলেজ বন্ধ হৈ আছে বেছিভাগ মানুহে কি কৰি আছে ঘৰৰ ভিতৰত সোমাই আছে তেনেকে 17th সেঞ্চুৰীত কি হৈছিল ইংলেণ্ডতো এনেকুৱা এটা মহামাৰী আহিছিল যেটো নেকি প্লেগ বেমাৰ so due to that pandemic all the colleges and schools and universities were closed সব বন্ধ হৈ আছিল আৰু ষ্টুডেন্ট বিলাকে ঘৰলৈকে গুছি গৈছিল তেতিয়াৰ দিনত যেহেতু ইন্টাৰনেট আছিল তোমালোকৰ নিচিনা অনলাইন ক্লাস কৰিব পৰা নাছিল তেওঁলোকে ঘৰত বহি আছিল কিছুমান হয়তো ঘৰত বহি টাইম নষ্ট কৰি আছিল আৰু তাৰে কিছুমান মানুহ এনেকুৱা আছিল তেওঁলোকে হেইখিনি সময়তে হেই পেন্ডেমিকৰ সময়ত ঘৰত বহি বহি এনেকুৱা কিছুমান ডিসকভাৰ কৰি দিছিল এনেকুৱা কিছুমান ইনভেন্ট কৰি দিছিল যেটো নেকি গোটেই পৃথিৱী চেঞ্জ কৰি পেলাইছিল তাৰ ভিতৰত এটা ইনভেনশন আছিল এটা ডিসকভাৰী আছিল ক্যালকুলাস তো ক্যালকুলাস লৈকে অকমান কন্ট্ৰোভাৰ্সি আছে সো আসলে দুজন মানুহে ক্যালকুলাসৰ ওপৰত ইন্ডিপেন্ডেন্টলি কাম কৰিছিল তো তাৰে এজন আছিল লেইবনিজ আৰু এজন কোন আছিল এজন আছিল লেইবনিজ নামৰ এজন ম্যাথমেটিশিয়ান আৰু এজন আছিল যি আমাৰ সকলোৰে চিনাকি মই তেওঁৰ কথাই কৈ আছিল যে তেওঁ তেতিয়া ট্ৰিনিটি কলেজত পঢ়িছিল কেম্ব্ৰিজ ইউনিভাৰ্চিটিত আৰু পেন্ডেমিকৰ কাৰণে যেহেতু তেওঁৰ কলেজ বন্ধ হৈ আছিল তেওঁ ঘৰত বহি এনে সময় গতোৱা নাছিল তেওঁ ক্যালকুলাসৰ নিচিনা এটা ডাঙৰ মেথছৰ ব্ৰাঞ্চ এটা ডিসকভাৰ কৰি পেলাইছিল তোমালোকে নিশ্চয় গমই পাইছা তেওঁ কোন হয় হি ইজ নান আদাৰ দেন স্যাৰ আইজাক নিউটন গতিকে এই দুইজন মানুহকে আমি ক্যালকুলাসৰ ডিসকভাৰীৰ ক্ৰেডিট দিব পাৰো যদি এটা কন্ট্ৰোভাৰ্সি আছে বহুত ক'ব বিচাৰে লেইবনিজে নিউটনৰ পৰা চুৰ কৰিছে নিউটনৰ যেটো কনসেপ্ট আছে তেও চুৰ কৰিছে বহুতকে উল্টাটো ক'ব বিচাৰে কিছুমানে ক'ব বিচাৰে যে নাই লেইবনিজে মেইন ক্যালকুলাস বনাইছিল নিউটনে তেওঁৰ পৰাহে চুৰ কৰিছিল বাৰু যিয়ে নহওক বাট বেছিভাগ এক্সপাৰ্টে এইটোৱে কয় যে কোনেও কাৰো পৰা চুৰ কৰা নাছিল যে তেওঁলোকে ইন্ডিপেন্ডেন্টলি কাম কৰিছিল সো মানে একেখিনি কথা এনেকে ভাবিব পাৰা নিউটনৰ মূৰতো সোমাইছিল আৰু লেইবনিজৰ মূৰতো সোমাইছিল আৰু যিয়ে নহওক এতিয়া ক্যালকুলাস আমি গুটেই নিহিকো ক্যালকুলাস এটা বহুত ডাঙৰ মেথছৰ ব্ৰাঞ্চ ক্যালকুলাস তোমালোকে মেথছত বহুত শিকিবা 11th তো আছে 12th তো বহুত আছে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত অলমোst 50% of mathematics is about calculus so here we will only learn those things which will be important for us in the next chapters so আমি অকল হিখিনি বস্তু হিকিম যিখিনি বস্তু আমাক প্ৰয়োজন হ'ব এইটো অকল চ্যাপ্টাৰ 3 ত প্ৰয়োজন নহব এইটো থ্ৰু আউট দা কোৰ্স আমাৰ প্ৰয়োজন হ'ব আমি মানে যিমান দিন আমি ফিজিক্স পঢ়িম হিমান দিনলৈকে আমাক ক্যালকুলাস লাগিব ফিজিক্সৰ বিভিন্ন প্ৰবলেম কৰোতে কাৰণ যেহেতু নিউটনে ক্যালকুলাস ইনভেন্ট কৰিছে তেওঁ নিশ্চয় ফিজিক্সত ইউজ কৰাৰ কাৰণে হেতু ইনভেন্ট কৰিছে ফিজিক্সত প্ৰয়োজন হৈছিল কাৰণে তেওঁ এইটো বস্তু ভাবিছে আৰু ফাইনালি গৈ কেনে ক্যালকুলাস আহিছে সো যে নহক আমি অকমান শিকিম সো ক্যালকুলাসৰ দুটা ভাগ ক্যালকুলাসৰ আমি দুটা ভাগত মূলত ভগাব পাৰো এটা হল আমাৰ ডিফাৰেন্সিয়েশন এত বহুত কথা আছে কিন্তু মূলত আমি দুটা কনসেপ্ট ইয়াতে আমি শিকো এটা হল ডিফাৰেন্সিয়েশন আৰু এটা হল ইন্টিগ্ৰেশন সো আজিৰ ভিডিওটোত আমি অকমান ডিফাৰেন্সিয়েশনৰ বিষয়ে শিকিম অকমান আমি বহুত বেছি ডেফিনেশনত না যাও বহুত বেছি ফৰ্মেল কথাত না যাও আমি অকল হিখিনি বস্তু শিকিম যিখিনি বস্তু আমাক ফিজিক্সত লাগিব হল কথাটো মই বাৰে বাৰে কৈ আছো আমি অকল হিখিনি বস্তু শিকিম আমি একেবাৰে সিলেক্টিভ কথাখিনি শিকিম যিখিনি আমাক প্ৰয়োজন হ'ব তো লেটস স্টাৰ্ট ইট তো আমি আৰম্ভ কৰিছো ফাংচনৰ পৰা কিহৰ পৰা ফাংচন
ভাবি আছা নেকি যে ছাৰে কি কয় চাৰিওফালে লকডাউন চলি আছে আৰু ছাৰে কিহৰ ফাংচন পতাৰ কথা কয় ইয়াতে সেইবিলাক ফাংচন নহয় সেইটো হ'ল মেথছৰ ফাংচন তো ইয়াতো মই আকৌ ফাংচনৰ ফৰ্মেল ডেফিনেশ্যনত নাযাওঁ ইয়াৰ ডিটেইলছত নাযাওঁ ডিটেইলছ তোমালোকে 11th পঢ়িবা মোষ্ট প্ৰবেবলি চেপ্টাৰ 2ত পঢ়িবা ৰিলেশ্যন এণ্ড ফাংচন বুলি এটা চাগে চেপ্টাৰ আছে সেইটোত ফাংচনৰ বিষয়ে পঢ়িবা আমি চিম্পল এইখিনি কথাই শিকিম যে আমি যদি এনেকৈ লিখোঁ ফৰ এক্সাম্পল y ইকুৱেল টু এক্স স্কুৱেৰ ইয়াতে আমি কি বুলি ক'ব পাৰিম y ইজ এ ফাংচন অফ x এটা অকল x স্কয়াৰ নহয় ইয়াতে তোমাৰ x স্কয়াৰ হ'ব পাৰে cos x হ'ব পাৰে sin x হ'ব পাৰে x কিউব হ'ব পাৰে 2x + 1 যিকোনো হ'ব পাৰে যদি ৰাইট হ্যান্ড সাইডত x থাকে তেনেহলে আমি y কি বুলি কম x ৰ এটা ফাংচন বুলি কম why কিয় আমি y x ৰ ফাংচন বুলি কম কাৰণ y ৰ ভ্যালু কাৰ ওপৰত ডিপেন্ড কৰি আছে x ৰ ওপৰত ডিপেন্ড কৰি আছে এনেকৈ এটা কোৱান্টিটি আন এটা কোৱান্টিটিৰ ওপৰত ডিপেন্ড কৰি থাকিলে এইটো কোৱান্টিটিৰ ফাংচন বুলি কয় মানে একচুয়ালি ফাংশন মানে হল ইহতৰ মাজৰ ৰিলেশনটো কিন্তু মই হেতু পাৰ্টত যোৱা নাই অকল আমাক যিখিনি লাগে আমি সেইখিনি কৈ আছো সো হোৱাট উই উইল কল y ইজ এ ফাংশন অফ x so যদি y ইকুৱেল টু 2x থাকে দিস ইজ অলসো এ ফাংশন অফ x হয় না তো যদি y x ৰ ওপৰত ডিপেন্ড কৰে ইফ y ডিপেন্ডস আপন দা x ইফ দা ভ্যালু অফ y ডিপেন্ডস আপন দা ভ্যালু অফ x then we will call y as a function of x এখানে কথা নিশ্চয় বুজি পাইছা ওকে এতিয়া আমি যদি y x চেঞ্জ কৰি থাকো y কি হ'ব চেঞ্জ হ'ব এই কাৰণে তো আমি ফাংশন বুলি কৈছো হয় নহয় এতিয়া আমি x ৰ ভ্যালু যদি 0 দিও y ৰ ভ্যালু কিমান হ'ব 0 x ৰ ভ্যালু যদি আমি 1 দিও y ৰ ভ্যালু কিমান হ'ব 1 x ৰ ভ্যালু যদি আমি 2 দিও y ৰ ভ্যালু কিমান হ'ব 8 x ৰ ভ্যালু যদি আমি 3 দিও y ৰ ভ্যালু কিমান হ'ব 9 x ৰ ভ্যালু 4 লিখিলে y ৰ ভ্যালু কিমান হ'ব 16 হয়না এখিনি তো বুজি পাইছা এতিয়া আমি এনেকৈ x ৰ বিভিন্ন ভ্যালু লৈ কেনে y ৰ বিভিন্ন ভ্যালু উলিয়াই আমি যদি গ্ৰাফত এই ফাংশনটো ড্ৰ কৰো তো ফাংশনটো মোটামুটি এনেকুৱা দেখা যাব মানে এটো এটা প্যাৰাবোলা হ'ব মেথছত পাবা যে এই হতে তোমালোকে এটো মোক বিশ্বাস কৰা জাস্ট believe me that if we draw the function in graph we will be getting this type of curve it is straight line নহয় দে এটো এনেকে বেকা এটা কার্ভ পাম হেটো এটা কথা গল এতিয়া সোয়া তো আমি x চেঞ্জ কৰি গৈ থাকিলে y কি হয় চেঞ্জ হয় এতিয়া ধৰা x ৰ ভ্যালু আমি ইনিশিয়ালি 2 লৈছিলো আৰু ফাইনালি জেনিবা আমি 4 লৈছিলো কি কলো x ৰ ইনিশিয়াল ভ্যালু ধৰা x ৰ ইনিশিয়াল ভ্যালু আমি কি ললো জেনিবা 2 ললো ইয়াতে কৰবাত x ৰ ভ্যালু 2 আছে আৰু ফাইনালি আমি x ৰ ভ্যালু কিমান ললো 4 ললো তেনেকা দুটা আমি ভ্যালু লৈছো we simply take two values of x one is 2 and one is 4 so when x is equal to 2 hey particular point on y ৰ ভ্যালু আমি কিমান পাম x2 হলে y কিমান হ'ব 8 হ'ব আৰু x4 হলে y কিমান হ'ব 16 হ'ব এইখিনি লৈকে নিশ্চয় কাৰো বুজাত প্ৰবলেম হোৱা নাই এতিয়া এই ইন্টাৰভেলটোত চেঞ্জ ইন x কিমান হৈছে সো আমি এই ডেল্টা যেটো আছে এটুক ডেল্টা বুলি কয় কি বুলি কয় ডেল্টা তো এই ডেল্টা x তো ডেল্টা মানে ডেল্টাই আমাক কি বুজাব ডেল্টা ইয়াতে বুজাব চেঞ্জ বুলি কলে হদে আমি কি বুজি পাম ফাইনাল মাইনাস ইনিশিয়াল লাস্টৰ ভ্যালু মাইনাস ইনিশিয়াল ভ্যালু তো ডেল্টা x মানে আমাৰ কি হ'ব ফাইনাল ভ্যালু মাইনাস ইনিশিয়াল ভ্যালু তাৰ মানে 4 - 2 তাৰ মানে কিমান হৈ যাব 2 সিমিলারলি ডেল্টা y মানে কি হ'ব ডেল্টা y মানে হ'ব 16 সরি এটো 8 কি হ'ব হে 2 দিলে 2 স্কয়ার 4 হে হ'ব তোমালোকে ধৰিব পাৰিছিলা নে ভুলটো হৈছিল বুলি বাৰু জিয়ে নহয় তো এটো আমাৰ হৈ যাব 16 - 4 তাৰ মানে 12 হয়না এতিয়া আমি যদি ডেল্টা y বাই ডেল্টা x ৰেশিওটো লও কোনটো ৰেশিও আমি লব বিচাৰিছো ডেল্টা y ডিভাইডেড বাই ডেল্টা x তো ডেল্টা y মানে হল আমাৰ 12 আৰু ডেল্টা x মানে হল 2 সো এটো হৈ যাব 12/2 সো এটো কিমান আহিব 6 এই যেটো ৰেশিও আমি ললো নহয় সেই ৰেশিওটোক আমি কি বুলি কম এভাৰেজ
average rate of change of y with respect to x. আমি ইয়াত average rate of change of y with respect to x বুলি কম in the interval কি ইন্টারভেলত আমি চেঞ্জটো উলিয়াইছো কিমান কিমানত x equal to 1 নহয় x equal to 2 and x equal to 4 তো x equal to 2 আৰু x equal to 4 ত আমি যদি সিম্পলি ডেল্টা y বাই ডেল্টা x কৰি দিও আমি যেটো নাম্বার পাম বা আমি যেটো ৰিজাল্ট পাম সেই ৰিজাল্টক আমি কি বুলি কম এভাৰেজ ৰেট অফ চেঞ্জ অফ y উইথ ৰেসপেক্ট টু x আৰু ইয়াতে আমি ইন্টারভেলটো মেনশন কৰি দিব লাগিব কিয় কাৰণ বেলেগ বেলেগ ইন্টারভেলত তো চেঞ্জ কি হ'ব বেলেগ বেলেগ হ'ব আমি কৰি চাও ইন্টারভেলটো যদি আমি 3 আৰু 4 লও তেতিয়া চাবা ৰেশিওটো বেলেগ আহিব যদি x equal to 3 আৰু x equal to 4 লও ইয়াৰ corresponding y কিমান হ'ব 9 ইয়াৰ corresponding y কিমান হ'ব 16 তেনে হলে ডেল্টা x কিমান হ'ব 4 - 3 1 এটো ডেল্টা y কিমান হ'ব 16 - 9 16 - 9 কি হয় কোৱা 7 তো ইয়াতে ডেল্টা y বাই ডেল্টা x কিন্তু কিমান হৈ গৈছে 7 হৈ গৈছে গতিকে বেলেগ বেলেগ ইন্টারভেলত rate of change কি হ'ব বেলেগ বেলেগ হ'ব ইয়াতে তুমি কি কবা average rate of change of y with respect to x in the interval x equal to 3 and x equal to 4 I hope যে rate of change বুলি যেটো শব্দ আছে সেই rate of change শব্দটোৰ মিনিং তোমালোকে বুজি পাইছা এইবাৰ আমি এটা সমস্যা থিয় কৰাম now we will raise a problem here okay problem to start কৰাৰ আগতে বেচাৰা গ্ৰাফটোক আঁকিছিলো ইয়াৰ লগত দেখুন একো আমি কথাই নাপাতিলো সো ইয়াৰো যাতে মন বেয়া নহয় কতে গ্ৰাফটো তোমালোকে বুজিয়া পাইছা গ্ৰাফটো কি হয় তথাপিতো এবাৰ কৈ দিও যদি আঁকিছুৱে নহলে গ্ৰাফটোৱে ক'ব যদি মোৰ বিষয়ে একো নকয় তেনেহলে আঁকিলি কিয় তো এইফালে আমি কি আঁকিছিলো x আৰু এইফালে আমি কি আঁকো y এটো কি গ্ৰাফ আছিল y = x²। সো ইয়াতে মানে কি হ'ব তুমি যদি এইফালে x ৰ ভ্যালু এটা যদি 1 বুলি কয় এটা যদি 2 বুলি কয় এটা যদি 3 বুলি কোৱা সো তুমি x equal to 3 y চাব বিচাৰিলে y আমি কোন পিনে জখো y axis ৰ পিনে হয়না সো এইখিনি যদি 3 হয় এইখিনি আমাৰ কিমান হ'ব 9 হ'ব গ্ৰাফটো ভাল হোৱা নাই কাৰণে দুইফালে সেম হৈ আছে কিন্তু জাস্ট তোমালোকে বুজি লোৱা গ্ৰাফৰ মিনিংটো হে হয় না যে x axis ৰ পৰা যেটো ডিসটেন্স হয় হেটো কিহৰ ভ্যালু দিয়ে y ৰ ভ্যালু দিয়ে আৰু y axis ৰ পৰা ডিসটেন্সে কি হে দিয়ে কিহৰ ভ্যালু দিয়ে x ৰ ভ্যালু দিয়ে তো তুমি যদি x equal to 4 ত y পাব বিচাৰা তেনেহলে x equal to 4 ত এনেকা আমি পারপেন্ডিকুলার টানো আৰু যত গ্ৰাফত কটাকটি পয়েন্ট কৰা পয়েন্টৰ পৰা এটো পয়েন্টৰ মাজৰ যেটো ডিসটেন্স সেই ডিসটেন্সটা আমাৰ কিহৰ ভ্যালু দিয়ে y ৰ ভ্যালু দিয়ে এবিলাক তোমালোকে জানা ক্লাস 9 ৰ পৰাই এবিলাক শিকিছা বাৰু যে নহক আমি এতিয়া অকমান ৰেট অফ চেঞ্জ লৈকে আকোৱা হও সো আমি ইমান পৰে যেখিনি ৰেট অফ চেঞ্জ শিকিলো সেইখিনি কি আছিল দুটা পার্টিকুলার ইন্টারভেলত আছিল এতিয়া তোমাক যদি কয় তো আমি কেনেকা শিকিছিলো এটা আছিল আমাৰ 2 ৰ পৰা 4 ৰ মাজত আৰু এটা আমি শিকিছিলো 3 আৰু 4 ৰ মাজত এটা আমি এইটো ইন্টারভেলত ৰেট অফ চেঞ্জ উলিয়াইছিলো আৰু এটা আমি এইটো ইন্টারভেলত ৰেট অফ চেঞ্জ উলিয়াইছিলো এতিয়া তোমাক যদি কয় যে ৰেট অফ চেঞ্জ উলিবা rate of change at x equal to 2 মাত্ৰ এটা পইণ্টে দিছে আৰু হেইটো পইণ্টতে তোমাক কি উলিয়াব দিছে ৰেট অফ চেঞ্জ উলিয়াব দিছে এতিয়া কেনেকৈ উলিয়াবা ফিজিক্সত এনেকুৱা প্ৰবলেম আহিব যেতিয়া আমি মোশন ইন স্ট্ৰেট লাইন পঢ়িম তেতিয়া তুমি গম পাবা এনেকুৱা প্ৰবলেম আহি যাব আমি এটা কোয়ান্টিটি ৰেট অফ চেঞ্জ উলিয়াব বিচাৰো মাত্ৰ এটা পইণ্টত কিন্তু এটা পইণ্টত তো ৰেট অফ চেঞ্জ উলিয়াব পসিবল নহয় সো আমি যেখিনি শিকিলো উই মাস্ট নিড 2 পয়েন্টস টু ফাইন্ড দ্য ৰেট অফ চেঞ্জ কাৰণ ৰেট অফ চেঞ্জ উলিওৱাৰ কাৰণে আমাক কি লাগে ডিফাৰেন্স লাগে x ৰ ডিফাৰেন্স লাগে y ৰ ডিফাৰেন্স লাগে আৰু যেতিয়া আমাক ডিফাৰেন্স লাগিব দেন উই উইল নিড 2 পয়েন্টস বাট ইয়াতে আমাক কি কৈছে মাত্ৰ এটা পয়েন্টে দিয়া আছে সো এই প্ৰবলেমটো সলভ কৰাৰ কাৰণে আমি ক্যালকুলাসৰ হেল্প লওঁ ইয়াতে আমি কি লজিক খটাও জানানে লজিকটো হল ধৰা এইটো হল আমাৰ x = 2.2 তো আমি কি কৰিব বিচাৰিছো x = 2 ত আমি কি কৰিব বিচাৰিছো ৰেট অফ চেঞ্জ উলিয়াব বিচাৰিছো এতিয়া আমি কি কও হেই 2 ৰ একেবাৰে ওচৰত আৰু এটা পইণ্ট লও আৰু এইটো পইণ্ট হ'ব 2 + dx 2 তকে অকমান বেছি কিমান বেছি dx পৰিমাণৰ বেছি বা আমি এটো ডেল্টা x বুলি কলো এতিয়া ডেল্টা x পৰিমাণৰ বেছি এতিয়া নেক্সট আমি কি কৰিম
চোৱা তেনেহ'লে এই দুটা পইণ্টৰ মাজৰ ডিষ্টেঞ্চ কিমান আহি যাব ডেল্টা এক্স আহি যাব সো এইটো আমাৰ আকৌ কিমান হৈ যাব ৰেট অফ চেঞ্জ ডেল্টা ওয়াই বাই ডেল্টা এক্স কিন্তু এতিয়া চোৱাচোন আমি যেটো বস্তু বিচাৰিছিলো আমি হেতু বস্তু পাইছোনে নাই পোৱা কাৰণ আমি কি কৰি আছো আমাক একেবাৰে টুত উলিয়াব দিছে কিন্তু আমি কি কৰিলো টুৰ পৰা আৰু দূৰত আৰু এটা পইণ্ট ললো সো দুটা পইণ্ট লৈ কেনে আমি ডেল্টা ওয়াই বাই ডেল্টা এক্স উলিয়ালো এটো তো কারেক্ট নহব যে এটো বস্তু তুমি যদি এক্স্যাক্টলি টুত বহাব বিচৰা মানে এক্স্যাক্টলি টুত তুমি যদি ৰেট অফ চেঞ্জ উলিয়াব বিচৰা তেনেহলে এই সেকেন্ড যেটো পইণ্ট আছে সেই সেকেন্ড পইণ্টটো কি কৰিব লাগিব তুমি টুৰ একেবাৰে ওচৰত আনিব লাগিব আৰু টুৰ যেতিয়া তুমি ওচৰত আনিবা তেতিয়া ডেল্টা এক্সৰ ভ্যালু কি হৈ থাকিব কমি গৈ থাকিব হয়নে আৰু তুমি যদি অকমান ইমেজিন কৰা তুমি কি বুজি পাবা যে ডেল্টা এক্স যিমানে কমি গৈ থাকিব as the value of delta x decreasing আমাৰ ৰেট অফ চেঞ্জ এট x ইকুৱেল টু 2 এই ডেফিনেশনটো হিমানে বেছি কি হৈ যাব কারেক্ট হৈ যাব হৈ তুমি যদি ডেল্টা x সৰু কৰি গৈ থাকা তেতিয়া আমি কি কৰিম এই পইণ্টটো আমাৰ টুৰ একেবাৰে ওচৰত আহিব আৰু মেথছত এটা কনসেপ্ট আছে যাক লিমিট বুলি কোৱা হয় মেথছ মানে ক্যালকুলাসতে যেতিয়া আমি লিমিট টু ডেল্টা x টেন্ডস টু 0 কৰি দিম ডেল্টা x টেন্ডস টু 0 মানে ই প্ৰায় 0 ৰ সমান এক্স্যাক্টলি 0 নহয় কাৰণ এক্স্যাক্টলি যদি 0 হৈ যায় আকৌ তোমাৰ দুটা পইণ্ট এটাই হৈ যাব এক্স্যাক্টলি 0 নহয় তেনেহলে এটো কিমান সৰু হেতু মই এনেকৈ কও যে তুমি যিমান সৰু বুলি ভাবিব পাৰা তাতকৈও বেছি সৰু হ'ব ডেল্টা x ৰ ভ্যালু তেনেহলে প্ৰ্যাকটিক্যালি আমি কি ধৰিব পাৰিম যদিও ইয়াতে আমি দুটা পইণ্ট আমি বেলেগ কে লৈছিলো এটো x ইকুৱেল টু 2 লৈছিলো এটো 2 প্লাস ডেল্টা x লৈছিলো কিন্তু যদি ডেল্টা x টো ইমান বেছি সৰু হৈ যায় অকমান বুজিব চেষ্টা কৰা প্লিজ ট্ৰাই টু ফোকাস ডেল্টা x যদি ইমান বেছি সৰু হৈ যায় তেনেহলে এই দুটা পইণ্ট প্ৰায় প্ৰ্যাকটিক্যালি কি হৈ যাব এটা পইণ্টৰ নিচিনাই হৈ যাব আৰু তেতিয়া আমি কি ক'ব পাৰিম যে ৰেট অফ চেঞ্জ উলিয়াইছো এট x ইকুৱেল টু 2 বা x ইকুৱেল টু যিকোনো এটা পাৰ্টিকুলাৰ পইণ্টত সো হেতু তুমি যদি এই ফৰ্মুলাটো ইউজ কৰিব বিচৰা তুমি এটা পাৰ্টিকুলাৰ পইণ্টত যদি ৰেট অফ চেঞ্জ উলিওৱাৰ কাৰণে এইটো ফৰ্মুলা ইউজ কৰিব বিচৰা তেনেহলে আমি ডেল্টা x কি কৰিব লাগিব একেবাৰে সৰু কৰি দিব লাগিব আৰু এই ঘটনাটোকে আমি ম্যাথমেটিক্যালি কেনেকৈ প্ৰকাশ কৰিব পাৰিম সন্মুখত আমি কি দি দিম লিমিট ডেল্টা x টেন্ডস টু 0 এনেকৈ লিখাৰ লগে লগে কি বুজি পাবা যে ইয়াতে ডেল্টা x ৰ ভ্যালু একেবাৰে সৰু হ'ব আৰু ডেল্টা x একেবাৰে সৰু হোৱাৰ লগে লগে ডেল্টা y ও অটোমেটিক্যালি একেবাৰে কি হৈ যাব সৰু হৈ যাব আৰু এই বস্তুটো আমি ম্যাথমেটিক্যালি তেতিয়া ডেল্টা গেটা আমি কি লিখিম d বুলি লিখিম আৰু হৈ যাব এইটো ইয়াকে কি বুলি কয় ইয়াকে কোৱা হয় ডিফাৰেন্সিয়েশন তো এতিয়া মোক কোৱা ডিফাৰেন্সিয়েশনৰ আৰু ডেফিনেশন আছে এটো স্লোপ অফ টেনজেন্ট হয় হেতু পিছত শিকিবা মেথছত শিকিবা তো আমি যিখিনি পঢ়িলো আমি যিখিনি শিকিলো সেইখিনিৰ পৰা ডিফাৰেন্সিয়েশন মানে কি বুজিলো ডিফাৰেন্সিয়েশন মানে হল যে ৰেট অফ চেঞ্জ অফ এ কোয়ান্টিটি এটা কোয়ান্টিটি ৰেট অফ চেঞ্জ কিন্তু আমি যেতিয়া এটা পাৰ্টিকুলাৰ পইণ্টত এটা কোয়ান্টিটি ৰেট অফ চেঞ্জ উলিয়াব বিচাৰিম তেতিয়া আমাৰ আৰু ডেল্টা কৰি থাকিলে ভুল হৈ যাব কাৰণ ডেল্টা আহাৰ লগে লগে দুটা বেলেগ পইণ্টত লব লাগে হয়না কিন্তু যেতিয়া আমি ডিফাৰেন্সিয়েশন কৰিম তেতিয়া আমি কি কৰিম যে যেটো পইণ্টত আমি ৰেট অফ চেঞ্জ উলিয়াব বিচাৰিছো সেই পইণ্টৰ একেবাৰে ওচৰত আমি আৰু এটা পইণ্ট লম লৈ সেই দুটা পইণ্টৰ মাজত যেতিয়া আমি ৰেট অফ চেঞ্জ উলিয়াম এতিয়া ধৰা এটা পইণ্ট আছে 1 আৰু এটা পইণ্ট আছে 1.000000001 সেই দুটা পইণ্টক মোটামুটি কি বুলি ক'ব পাৰিবা সেম বুলি ক'ব পাৰিবা তে এই দুটাৰ মাজত তুমি যদি ৰেট অফ চেঞ্জ উলিওৱা তুমি সিম্পলি কি ক'ব পাৰা যে ৰেট অফ চেঞ্জ এট x ইকুৱেল টু 1 তো হেইটোৱে হল আমাৰ ডিফাৰেন্সিয়েশন নেক্সট হল যে ডিফাৰেন্সিয়েশনৰ আমি কেটামান এতিয়া ফৰ্মুলা শিকিব লাগিব যে ডিফাৰেন্সিয়েশন কেনেকৈ কৰে তো আমি বেসিক ফৰ্মুলা কেটা শিকিম যিখিনি আমাৰ প্ৰয়োজন হ'ব প্ৰথম ফৰ্মুলাটো হল যে ddx of x to the power n এইটো হৈ যায় n into x to the power n minus 1 ফৰ্মুলাটো লিখি ৰাখা এক্সাম্পল কৰিলে বুজি পাবা তো আমি যদি ধৰা x স্কয়াৰ এটা ফাংচন আছে ইয়াৰ আমি কি উলিয়াব লাগে ডিফাৰেন্সিয়েশন উলিয়াব লাগে ইয়াৰ আমি ৰেট অফ চেঞ্জ উলিয়াব লাগে ইজ ইকুৱেল টু কিমান হ'ব এইটো ফৰ্মুলা মতে কৰিবা ওপৰৰ যেটো পাৱাৰ আছে পাৱাৰটো সন্মুখত পূৰণ হৈ যায় তো দুই সন্মুখত পূৰণ হৈ গল তাৰ পিছত কি লিখে x লিখে আৰু ওপৰত পাৱাৰ কি হৈ যায় n - 1
n minus 1 মানে 2 minus 1 হৈ যাব গতিকে ইয়াৰ आंसर কিমান আহিব twice x similarly ddx of যদি x to the power 5 কৰিব বিচৰা কিমান হ'ব সিম্পল পাৱাৰ টু সন্মুখত পূৰণ হ'ব আৰু ইয়াৰ পাৱাৰ 1 কমি যাব তো 5x to the power কিমান হ'ব 4 হ'ব যদি তুমি ddx of x to the power 100 লিখা কিমান হ'ব 100 into x to the power 99 so differentiation কৰাটো ইমান টান কাম নহয় একেবাৰে সহজ কাম আৰু एग्जांपल লোৱা যদি ddx of x to the power 22 থাকে কিমান হ'ব 22 into x to the power 21 so এইটোৱে হল এই ফৰ্মুলাটোৰ ইউজ নিশ্চয় বুজি পাইছা হয়নে এতিয়া আমি নেক্সট আৰু এটা কথাত যাও ddx of constant কি হ'ব যিকোনো এটা কনস্ট্যান্টৰ ডিফারেন্সিয়েশন কি হ'ব where c is a constant এটো 0 এ হ'ব কিয় 0 হ'ব কাৰণ d মানে কি এতে আমি যে d of c লিখিছো তাৰ মানে কি কিমানখিনি চেঞ্জ হৈছে d to delta আসলে বেসিক্যালি লিমিট লোৱাৰ কাৰণে d হৈ গল সো li is basically delta is basically চেঞ্জ আৰু কনস্ট্যান্ট বস্তুৰ কেতিয়াও চেঞ্জ নহয় গতিকে এটো কিমান আহিব 0 আহিব নেক্সট যদি এনেকুৱা এটা প্ৰবলেম আহে যে ddx of এটা কনস্ট্যান্ট পূৰণ হৈ আছে তাৰ পিছত x কিউব আছে বা যিকোনো এটা x ৰ ফাংচন আছে এনেকুৱা প্ৰবলেমত সদায় কি কৰিবা কনস্ট্যান্টটো তুমি বাহিৰলৈকে উলিয়াই আনিবা হ'ব তো 10 আমাৰ কনস্ট্যান্ট আছিল বাহিৰলৈ উলাই আহিল আহাৰ পিছত কি হ'ব ddx of x কিউব বাকিখিনি জানাই 10 ddx of x কিউব মানে কিমান 3 into x স্কয়াৰ তাৰ মানে এটো কিমান হ'ব 30x square next আরো এটা লওয়া 5x to the power 4 ddx of 5x to the power 4 হেতু কিমান হ'ব সো তুমি এতি এবাৰতে কৰিব পাৰিবা 5 টু বাহিৰত আহিব ওকে তাৰ পিছত 4 টু সন্মুখত আহিব গতিকে 5 4 গুণে কিমান হ'ব 20 আৰু x ৰ পাৱাৰ 1 কমি গৈ কিমান হ'ব কিউব ddx of 9x কিউব এটো কিমান হ'ব সোৱা হ'ব পাৰিবানে এটা লাইনত যদি নোৱাৰা ভাঙি ভাঙি কৰা 9 টু সন্মুখত লিখা ddx of x কিউব সো 9 থাকিলে ddx of x কিউব মানে কিমান 3x স্কয়াৰ সো এটো আমাৰ কিমান হৈ যাব 27x স্কয়াৰ আৰু যদি এটা লাইনতে কৰিব বিচৰা সিম্পলি কি কৰা এই দুটাৰ লগত পূৰণ কৰি দিয়া 3 into 9 27 আৰু x ৰ পাৱাৰ 1 কি হ'ব কমি যাব বুজি পাইছা যে সন্মুখত যদি কনস্ট্যান্ট থাকে তেতিয়া আমি এনেকে ডিল কৰিব লাগিব লগতে কিছুমান ট্ৰাইগোনোমেট্ৰিক ফাংচনৰ আমাৰ কেতিয়াবা প্ৰয়োজন হয় তো কেইটামান ফৰ্মুলা লিখি লোৱা সিম্পলি যে ddx of যদি আমি sin x উলিয়াও এটো cos x হৈ যায় ddx of cos x উলিয়ালে এটো হৈ যায় minus sin x তাৰ পিছত ddx of tan x উলিয়ালে হেতু হৈ যায় sec square x তো এনেকে তোমালোকৰ ফিজিক্সৰ যেটো কিতাপ আছে কিতাপৰ ফাৰ্স্ট চেপ্টাৰৰ লাষ্টত কেটামান ফৰ্মুলা দিয়া আছে ফৰ্মুলাখিনি এবাৰ চাই লবা সো মই এতে তিনিটা লিখি দিলো বাকিখিনি তোমালোকে কিতাপ চাই কিনে লিখি লবা হেগেটা আমাৰ কাৰণে বেছি ইম্পৰ্টেন্ট নহয় আজিৰ তাৰিখত ফিজিক্সৰ ইমান ইম্পৰ্টেন্ট আজি নহব ফিজিক্সত আমাক বিশেষকৈ x টু দি পাৱাৰ n যেটো আছে হেতুহে বেছি ইম্পৰ্টেন্ট হেতু আমি মেইনলি ইউজ কৰি থাকিম তাৰ পিছত আৰু আছে বাৰু ddx of log x is equal to 1 by x তো এবিলাক লিখি লবা কিতাপৰ পৰা আৰু লিখি নললো কথা নাই নেক্সট আৰু এটা যদি হয় ধৰা এনেকুৱা আছে ddx of x square plus 3x cube minus 9x তেতিয়া কি কৰিবা তেতিয়া কি হ'ব জানানে ddx টো সবৰ লগতে ডিস্ট্ৰিবিউট কৰি দিয়া সো ddx of কিমান আহিব x square প্লাস থাকিলে প্লাস লিখিবা মাইনাস থাকিলে মাইনাস লিখিবা ddx of 3x cube minus ddx of 9x so এটো কিমান হ'ব সোৱা ddx of x square কিমান হ'ব 2x 2 সন্মুখত আহিল x ৰ পাৱাৰ 1 কমি গল 2 ৰ পৰা 1 কমি গলে 1 থাকে 3 3 গুণ 9 x ৰ পাৱাৰ 1 কমি যাব মাইনাস 9 টু সন্মুখত আহিল তাৰ পিছত ইয়াত কি থাকিব dx of dx
সো ডি ডি এক্স অফ এক্স মানে কিমান 1 সো এইটো হৈ যাব 2x প্লাস 9x স্কোয়ার মাইনাস 9 নেক্সট হল দুটা ফাংশন যদি পূরণ হয়ে থাকে ধরা ডি ডি এক্স অফ কি আছে ইউ ইন্টু ভি এটাও কনস্ট্যান্ট নহয় দুইটাই পূরণ হয়েছে তেনেহলে এটু কি হবো ইউ ইন্টু ডিভি বাই ডিএক্স প্লাস ভি ইন্টু ডিইউ বাই ডিএক্স আমি এক্সাম্পল ললে ভালকে বুঝি পাম যদি আমি এনেকে লিখো ডি ডি এক্স অফ এক্স কিউব ইন্টু সাইন এক্স ইয়াতে চোৱা দুটা ফাংশন আছে এটা হল এক্স কিউব এটা হল সাইন এক্স তো তুমি এক্স কিউবক ইউ বুলি ভাবা আৰু সাইন এক্সক বি বুলি ভাবা ভাবিলে কিমান হ'ব ফৰ্মুলা মতে কি হ'ব ন এক্স ইউ মানে এক্স কিউব ইন্টু ডি ডি এক্স অফ সাইন এক্স প্লাস ইয়াতে কি আহে ভি ভিৰ জায়গাত তুমি কি লিখিবা সাইন এক্স তাৰ পিছত ডি ডি এক্স অফ এক্স কিউব বাকিখিনি জানাই হয় নহয় এক্স কিউব ডি ডি এক্স অফ সাইন এক্স মানে cos x প্লাস সাইন এক্স ডি ডি এক্স অফ এক্স কিউব মানে 3x স্কয়ার তো এটু যদি আরো অকমান সিম্পলিফাই করা হয়ে যাব x কিউব cos x প্লাস 3x স্কয়ার sin x তো এনেকে আমি কি কৰিব পাৰো দুটা ফাংশন যদি আমাৰ মাল্টিপ্লাই হৈ থাকে আমি ইহতৰ ডিফাৰেন্সিয়েশন কৰিব পাৰো তাৰ পিছত যদি দুটা ফাংশন হৰণ হৈ থাকে তেতিয়া কি কৰিবা তাৰ কাৰণো ফৰ্মুলা আছে তোমালোকৰ ৰুল বিলাক কিন্তু লিখি গৈ থাকিবা ধৰা ddx অফ এটা u আছে এটা v আছে এটো কি হ'ব v স্কয়ার v du by dx minus u dv by dx हैना তো তোমালোকে ইয়াৰ এটা एग्जांपल কৰিবা এটো আৰু কৰি নিদিও ইমান ইম্পৰ্টেন্ট নহয় আমাৰ কাৰণে কৰিবা কি एग्जांपल কৰিবা এটো কৰিবা নহলে ddx of x square divided by sin x তো সিম্পল u এর জায়গাত তুমি x square লিখিবা v এর জায়গাত sin x লিখিবা আৰু x square আৰু sin x এর ডিফারেন্সিয়েশন অলরেডি জানা হল না তো আমি ডিফারেন্সিয়েশন অকমান শিকিলো এতিয়া আমি আহু যে ডিফারেন্সিয়েশনৰ সহায়ত আমি কেনেকে ৰেট অফ চেঞ্জ উলিয়াব পাৰিম এটা পাৰ্টিকুলাৰ পইণ্টত তো আমি এটা एग्जांपल লৈছো एग्जांपलটো হল আমাক এটা ফাংশন দিয়া আছে y = ধৰা t এর ফাংশন y = 2t³ - t স্কয়ার প্লাস 5 আৰু আমাক কৈছে এভারেজ রেট অফ চেঞ্জ উলিয়াব লাগে দুটা কোশ্চেন সুধিছে ধৰা এক নম্বৰ সুধিছে এভারেজ রেট অফ চেঞ্জ ইন দা ইন্টারভ্যাল t = 1 and t = 2 আৰু দুই নম্বৰ আমাক সুধিছে ইনস্ট্যান্টেনিয়াস রেট অফ চেঞ্জ ইনস্ট্যান্টেনিয়াস মানে এটা পার্টিকুলার পয়েন্টত at t = 3 তো আমি কেনেকে কৰিম প্ৰথম কোশ্চেনটোত যেহেতু এভারেজ রেট অফ চেঞ্জ উলিয়াব দিছে সেই কাৰণে আমাক পয়েন্টটো দুটা দিয়া আছে সেকেন্ডটোত আমাক ইনস্ট্যান্টেনিয়াস শব্দটো লিখিয়ে দিও বাৰু ইনস্ট্যান্টেনিয়াস রেট অফ চেঞ্জ উলিয়াব দিছে তার মানে এটা পার্টিকুলার ইনস্ট্যান্টত এটা পার্টিকুলার টাইমত আমাক রেট অফ চেঞ্জ উলিয়াব দিছে হেতু কিমান t = 3 তো যেতিয়া আমাক এনেকুৱা দুটা দিয়া থাকিব দুটা পয়েন্ট দিয়া থাকিব বা দুটা টাইম দুটা পজিশন দিয়া থাকিব তেতিয়া আমাৰ ফৰ্মুলা সদায় এইটো আহিব ডেল থকা ফৰ্মুলা আহিব আৰু যেতিয়া এটা পয়েন্ট দিয়া থাকিব তেতিয়া ফৰ্মুলা সদায় কি আহিব dy by dt ইয়াতে আমি dx দিয়ে লেখা নাই কারণ ইয়াতে ভেরিয়েবল কি আছে t আছে তো ভেরিয়েবল t থাকিলে t লিখিবা x থাকিলে x লিখিবা হয় না তাতে হাতি ঘোড়া যি থাকে ভেরিয়েবল সেই হিসাবে আহিব বাৰু প্ৰথম প্ৰবলেমটো আমি কৰো প্ৰথম প্ৰবলেমটো x নহয় t হে হ'ব t1 = কিমান দিয়া আছে 1 দিয়া আছে আৰু t2 = কিমান দিয়া আছে 2 দিয়া আছে গতিকে y1 = কিমান হ'ব ইয়াতে আমি কি কৰিব লাগিব t এর জায়গাত 1 বহাব লাগিব সো এটো হৈ যাব 2 * 1³ - 1 স্কয়ার প্লাস 5 সো এটো কিমান হ'ব 6 হৈ যাব হিসাব বিলাক চাবা দে অকমান
আৰু y2 ইকুৱেল টু কিমান হ'ব 2 ইনটু 2 কিউব মাইনাছ 2 স্কুৱেৰ প্লাছ 5 সো এটো হৈ যাব 2 কিউব মানে 8 8 ইনটু 2 16 মাইনাছ 4 প্লাছ 5 সো 16 পৰা 4 গলে 12 17 হৈ যাব হয়না তেনেহলে আমাক যেটি উলিয়াব দিছে ডেল্টা y বাই ডেল্টা t এটো কিমান হৈ যাব 17 minus 6 divided by delta t কিমান হ'ব সোৱা delta t মানে t2 minus t1 2 minus 1 equal to 1 divided by 1 তো 17 minus 6 মানে কিমান হয়নো 11 তো আমাৰ প্ৰথম কোৱেশ্চনটোৰ আনসাৰ কি আহিব 11 আহিব এতিয়া আমি সেকেন্ড কোৱেশ্চনটো কৰিম সেকেন্ড কোৱেশ্চনটো যেহেতু এটা পাৰ্টিকুলাৰ টাইমত কৰিব দিছে এটা পইণ্টত কৰিব দিছে এইটো আমি কি কৰিব লাগিব প্ৰথমতে ডিফাৰেন্সিয়েচন কৰিব লাগিব তো ফাৰ্স্ট কামটো আমাৰ কি হ'ব টু ডিফাৰেন্সিয়েট দা ফাংচন তো প্ৰথমতে আমি ফাংচনটোক ডিফাৰেন্সিয়েট কৰো dy by dt is equal to d dt of y এর জায়গাত বহাই দিয়া 2t cube minus t square plus 5 তাৰ পিছত কি কৰিব লাগে এটো ডিস্ট্ৰিবিউট কৰি দিয়া সবৰ লগতে minus d dt of t square plus d dt of 5 okay তো এটো হৈ যাব 2 into 3 6 মানে ফৰ্মুলাত কনস্ট্যান্ট থাকিলে কনস্ট্যান্টৰ লগত পাৱাৰ ডাইৰেক্ট মাল্টিপ্লাই কৰি দিবা 2 into 3 6 আৰু t ৰ পাৱাৰ 1 কমি যাব মাইনাস এটো কিমান হ'ব 2t প্লাস বহুতে এটো ভুল কৰা 5 বুলি লিখি দিয়া 5 তো নহব কাৰণ এটো 5 টো কি হয় কনস্ট্যান্ট হয় না নহয় হয় কনস্ট্যান্টক যদি ডিফাৰেন্সিয়েট কৰা কিমান আহিব 0 গতিকে আমি dy by dt কিমান পালো 6t square minus 2t লাস্ট স্টেপত কি কৰিব লাগিব লাস্ট স্টেপত আমি g2 পইণ্টত আমাৰ ডিফাৰেন্সিয়েচন উলিয়াব দিছে মানে ৰেট অফ চেঞ্জ উলিয়াব দিছে হেই ভ্যালুটো আমি ইয়াতে বহাই দিব লাগিব সো এতেকে আমাক কত উলিয়াব দিছে dy by dt কিমান সময়ত উলিয়াব দিছে 3 ত উলিয়াব দিছে গতিকে আমি t ৰ জায়গাত কি বহাব লাগিব 3 বহাব লাগিব হেতু কিন্তু ফাৰ্স্টতে বহাই নি দিবা ডিফাৰেন্সিয়েচন কৰি উঠি একেবাৰে লাষ্টত we have to put this value at the very last step একদম লাষ্টত আগত বহাই দিলে কিন্তু ভুল হৈ যাব সো dy by dt আমি পাইছিলো 6t square minus 6 এবাৰ লিখি লও t square minus twice t is equal to এটা তোমালোকে নিলিখিবা মই জাস্ট লিখি ললো 3 square minus 2 into 3 t জায়গাত সিম্পলি কি বহাই দিবা 3 বহাই দিবা 3 square মানে কিমান আছিল 9 9 into 6 9 6 যা কিমান হয় 9 6 9 6 54 minus 2 3 গুণে 6 54 ৰ পৰা 6 গলে 48 তো आंसर কিমান আহিব 48 I hope তোমালোকে এইখিনি বস্তু বুজি পাইছা তো যদি এবাৰত বুজি নোপোৱা দুবাৰ চোৱা আৰু যদি কিবা প্ৰবলেম থাকে কমেন্ট সেকশনত সুধিব পাৰা নহলে WhatsApp নম্বৰতো সুধিব পাৰা তো থ্যাংক ইউ ফৰ ওয়াচিং and listening to me